Welcome to Sripta Motovlog YouTube channel. নতুন এটা ভিডিঅ' আপোনালোকক পুনৰ স্বাগতম জনাইছো। আৰু এতিয়া মই বৰ্তমান আছো গুৱাহাটী ইউনিভাৰ্চিটি মানে ভিন্দ থব গৈছিলো। আৰু ভিন্দ গলেও মানে আৰু সেই দুটা পাত আপোনালোকে দেখিলে যে ভিন্দ আমি ঘৰৰ পৰা দিল্লীলৈ মানে গুৱাহাটী এয়াৰপৰ্টলৈ থৈ আহিলো। আৰু এতিয়া আমি যোনখন গুৱাহাটী ইউনিভাৰ্চিটি সেই ৰাস্তাতে সোমাই গৈ এতিয়া আমি মানে গুৱাহাটী পাৰ হৈ মানে আমি ঘৰলৈ গৈ আছোঁ মানে এতিয়া স্পীকাৰখিনি আছোঁ। আৰু এতিয়া মানে ভাল লাগিছে বহুত দিনৰ মূৰত পুনৰ গুৱাহাটী ইউনিভাৰ্চিটিৰ ভিতৰত আজি সোমাইছোঁ। কাৰ লগত আহিছোঁ জানেই আপোনালোকে ভিন্দহঁতৰ ভাগৰ লগত আহিছোঁ, দীপজ্যোতিৰ লগত আহিছোঁ ময়ো। চ' ইয়াৰ চাওকচোন গুৱাহাটী গুৱাহাটী ইউনিভাৰ্চিটিখনৰ যোনটো ভিউ চাওকচোন কেনেকুৱা হয় আপোনালোকে অলপমান চাব। মই জানো চবেই বেছিভাগ গুৱাহাটী ইউনিভাৰ্চিটিতে পঢ়ে, কিন্তু মই পঢ়া নাই যদিও মানে কলেজখন গুৱাহাটী ইউনিভাৰ্চিটিখন অলপমান চাবলৈ মন যায় আৰু চাবলৈও বহুতখিনি ভাল লাগে। সেইফালে ল'ৰা এজনে দৌৰি আছে দেখিছে ফিল্ডত, পুলিচ আৰ্মিৰ কাৰণে মানে দৌৰি আছে মানে আৰু বহুত ভাল লাগে এনেকুৱা কেতিয়াবা গুৱাহাটী ইউনিভাৰ্চিটিত এনেকৈ সোমালে এনেকৈ মানে ভাল লাগে। সেইকাৰণে আহোঁ আৰু কেতিয়াবা ওলাই, কাৰণ ঘৰতে বহুতখিনি বিজি হৈ থকা যায়, সেইকাৰণে ওলাই আহোঁ কেতিয়াবা মাজে মাজে। আৰু এইফালে আছে এইফালে কেণ্টিন চেণ্টিন আছে আৰু এইফালে আছে। আৰু গোটেই ভিউটো একচুৱেলি আজি মই দেখুৱাম, আজি কোনফালেদি ওলাই আমি কোনফালেদি গুচি গৈছোঁ সেইখিনি সকলোখিনি এইটো যে দেখুৱাম। কিন্তু তথাপিও মই ইমান গুৱাহাটী ইউনিভাৰ্চিটিখনৰ বিষয়ে ইমান নাজানো বাৰু, কিন্তু যিমানখিনি ভিডিঅ'খিনি দেখুৱাব পাৰোঁ সেইখিনিতো দেখুৱামেই নহয় জানো, দেখুৱাখিনি দেখুৱাম। আৰু এইফালে চাওক কি ধুনীয়া নাজাৰা দেখিছিলে, কি ধুনীয়া নাজাৰা গুৱাহাটী ইউনিভাৰ্চিটিখন একদম চাৰিওফালে একদম ডাঙৰ ডাঙৰ বিল্ডিং মানে হোষ্টেল পঢ়োৱা ৰুম কি ধুনীয়াকৈ আছে মানে বিল্ডিংবিলাকত একদম সোমাবলৈ মন যায়, আহিলে সোমাবলৈ মন যায় একচুৱেলি, কিন্তু সোমাবলৈ নোৱাৰোঁহে মই। দেখিছেনে সেইফালে দেখিছে, এতিয়া এইফালে সোমাম এইখন গুৱাহাটী বিশ্ববিদ্যালয়। এতিয়া আমি এইফালে সোমালোঁ, এইফালে এণ্ট্ৰি কৰিলোঁ আৰু কি ধুনীয়া লাগিছে সোমাই, মানে মনটো গাৰ্ডেন হৈ গৈছে। आप लोगों को पता है गाइस, जब मैं गुवाहाटी यूनिवर्सिटी में खुशता हूँ ना तब मुझे मेरा दिल गार्डन हो जाता है। और दिल गार्डन इसलिए हो जाता है, मैं जब भी गुवाहाटी यूनिवर्सिटी में आता हूँ अपनी दीदी के साथ ना तब भी आता हूँ यहाँ पे। मैं जब भी आता हूँ मुझे पढ़ाई करने के लिए मुझे मन करता है, मैं क्या करूँ भाई। लेकिन हाँ यहाँ पे पढ़ाई में फिलहाल कर नहीं सकता, लेकिन हाँ मन ज़रूर करता है कि मैं यहाँ पे पढ़ लूँ। আৰু এতিয়া এইফালে সোমাই গৈ আছোঁ আৰু বহুত ধুনীয়া লাগিছে একচুৱেলি। আৰু এতিয়া এইফালে সোমাই চাৰিওফালে আপোনালোকক দেখুৱাই আছোঁ যে গুৱাহাটী যোনখন ইউনিভাৰ্চিটি, এই ইউনিভাৰ্চিটিখনৰ ভিতৰতে আছোঁ এতিয়া। আৰু এই ভিতৰতে এনেকৈ সোমাই এতিয়া কোনে সোমাই ওলাই গৈ আছোঁ মানে। আৰু তেতিয়ালৈ আপোনালোকে যোনখন গুৱাহাটী ইউনিভাৰ্চিটি হয় সেই নাজাৰাটো মানে ভিউটো আপোনালোকে চাই থাকক। আৰু বহুত ভাল লগা দৃশ্যবিলাক বহুত দিনৰ মূৰত একচুৱেলি ওলাই আহিছোঁতো, আৰু ওলাই অহাৰ কাৰণে মানে বহুত দিনৰ মূৰত আজি ভাল এটা টপিক পাইছোঁ ভিডিঅ' বনাবলৈ। আৰু দেখিছেনে কিমান ধুনীয়া গুৱাহাটী ইউনিভাৰ্চিটিখন, এই চাৰিওফালে আছে বিল্ডিং ঘৰ আছে মানে হোষ্টেল হয়। হোষ্টেল মই ইমান নাজানো বাৰু, তথাপিও দেখুৱাই দিছোঁ অলপমান হ'লেও। আৰু এইফালে আছে ঘৰবিলাক, সৰু সুৰা ঘৰবিলাক যোনবিলাক আছে। আৰু চাওক গছ-গছনি পৰিৱেশ দেখিছেনে। আৰু ইফালে আছে দেখিছে দ্বীপ, এয়া হ'ল আমাৰ ভিন্দহঁতৰ ভাইকটো। इसका हंसी देख रहे हो भाई, इसका हंसी देख रहे हो, इसका हंसी देख के कोई भी मोहन मुँह हो जाए। वैसे हम लोग लड़ाई करते नहीं हैं, लेकिन हाँ हंसी मजाक ज़रूर करते हैं। तो बहुत अच्छा लगता है ऐसे दोनों एक साथ मतलब घूमने आते हैं जाते हैं। ओहो सॉरी, मैं हिंदी ही क्यों बात कर रहा हूँ, आसामीज में बोलूँ ना। এতিয়া গৈ আছোঁ একদম এইফালেদি এনেকৈ ধুনীয়াকৈ গৈ আছোঁ। দেখিছেনে কিমান ধুনীয়া মানে বহুত মনমোহক দৃশ্য মানে, কাৰণ চাৰিওফালে গছ-গছনি আৰু ইফালে আছে দ্বীপ আৰু চাৰিওফালে আমি পানী টেংকি কিবা কিবি আছে এইবিলাক দেখুৱাইছোঁ। আৰু সেইবিলাক গাড়ীখন চলাই আছে আৰু আপোনাৰ লোকৰ মৰমৰ শিল্প ভ্লগাই ভিডিঅ' কৰি আছে গুৱাহাটী ইউনিভাৰ্চিটিখনৰ ভিডিঅ'টো। বহুত ভাল লাগে এনেকৈ কেতিয়াবা ঘপকৈ ওলাই আহিবলৈও ভাল লাগে, কাৰণ বেছিভাগ ওলাই অহা নহয় যিহেতু। আৰু মাজে মাজে অকণ ওলাইও আহিব লাগে, কাৰণ মাজে মাজে এইকাৰণে ওলাই আহিব লাগে, ফ্ৰেছ একদম মাইণ্ড ফ্ৰেছ হৈ যায় মানে
কেতিয়াবা মনটো বেয়া লাগি থাকে ন মনটো একদম ওলাই গ'লে মনটো ফ্ৰেছ হৈ যায় ফ্ৰেছ আৰু এইফালে মই আপোনালোকৰ ওচৰত টিপটা মতা বলগা ধুনীয়াকৈ একদম নিজকো উঠাইছোঁ কাৰণ মানুহ চবকে উঠাম এইফালে টিপে কাৰোবাৰ লগত কথা পাতি আছে হে আৰু মই শুনি আছোঁ হে আৰু চকুটো টন ইফালে সিফালে ঘূৰি আছে মোৰ চকুটো আৰু মোৰ ইচ্ছা যায় কেতিয়াবা গাড়ী চলাবলৈ বাট ড্ৰাইভিং কৰিবলৈ কোনো নিশিকায় আৰু ন সেইকাৰণে আৰু বহুত ভাল লাগে এনেকৈ ক'ৰবাত এতিয়া গৈ থাকোঁ নে কি কয় গাইজ